আজি আপোনালোকে নিজেও যাব অন্যান্য অংগনবাড়ীবিলাকৰ চেণ্টাৰত আজি আপোনাৰ ইয়াৰ যিটো সৌন্দৰ্য বাহিৰ ভিতৰৰ যিটো ল'ৰা ছোৱালীক দেখুৱাব পৰা যিখিনি বাইদেৱে যেনেধৰণে যিমান ডিচিপ্লিনকৈ মই তেনেকুৱা স্কুলত কিন্তু দেখা নাই। LP স্কুল এখনেই দেখিছিলোঁ, সেইখন মানে LP স্কুলহে পাইছোঁ তেনেকুৱা এখন, কিন্তু অংগনবাড়ী এনেকৈ পোৱা নাই। আৰু তেখেতৰ মই ইন্দিৰা বাইদেউক খুব সৰুৰ পৰাই লগ পাইছোঁ। তেখেতৰ কাম, তেখেতৰ লিখা মেলা চিন্তাধাৰা সম্পূৰ্ণ বেলেগ ধৰণৰ। গতিকে তেখেতৰ বহু ল'ৰা ছোৱালী এই তেখেতৰ শিক্ষা গ্ৰহণ কৰি বহুত আগুৱাই গৈছে, বহুতো পাইছেগৈ। আৰু তেখেতে মই যোৱাকালি নে কেতিয়া শুনিলোঁ বোলে তেখেতৰ কাৰ্যকাল খুব সময় চাপি আহিছে। আমি যে তেনেকুৱা এগৰাকী শিক্ষয়িত্ৰী ঠাইত আৰু এগৰাকী পাম হয়তো মোৰ মনে কিন্তু নধৰে। গতিকে এটা জীৱনত আছে যে এদিন জন্ম হ'লে এদিন মৃত্যু হয়, এদিন চাকৰি পালে এদিন অৱসৰ ল'ব লাগিব, সেইটো এটা ৰীতি নীতি। গতিকে সকলো গাৰ্জেণ্টৰ মোক ব্যক্তিগতভাৱে ইন্দিৰা বাইদেউক কৈছে, ৰুচিনা বেগমক কয় যে মই অভিভাৱকসকলৰ পৰা যথেষ্ট সঁহাৰি পাওঁ। তেখেতসকলে মোক সন্মান কৰে, শ্ৰদ্ধা কৰে। শিক্ষকক সদায় সন্মান আৰু শ্ৰদ্ধা কৰাটো দায়িত্বৰ কৰ্তব্যত পৰে। ছাত্ৰ ছাত্ৰীসকল এইবিলাকৰ ব্যৱসায়ীও সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকক কিন্তু শিক্ষাদান দিছে আৰু বিদ্যালয়ত খুব কম সময় পায়। আৰু গাৰ্জেন ঘৰতো চোৱা চিতা কৰিব লাগে। আজি নিও কাইলৈ দেশৰ ধৰণ এইসকলে হয়তো একো একোজন ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ হ'ব লাগিব, কোনো একোজন ডক্টৰ হ'ব, কোনোবা এজন মিনিষ্টাৰ হ'ব। গতিকে ইয়াৰ পৰাই ওলাব। গতিকে আপোনালোকে ল'ৰা ছোৱালীবিলাকক মনোযোগ দিব। আজি অলপ আগতে যি দুজন ঢুলীয়াই মই বহুত ডাঙৰ দৰ দেখিছোঁ, ঢোলটো কাণত ল'বই নালাগে। আজি যি দুটা মই দেৱশিশু বুলিয়ে কৈছোঁ, যি দুটা শিশুৱে কাণত ঢোল লৈ যিটো ষ্টাইলত তেওঁলোকে বজোৱা নাজানে, হয়তো মানে ভাল ভাল ওলায়ো নাজানে। গতিকে আজি এই কণমানি খুব বয়স খুব কম, ইমান সুন্দৰ নাচ, ইমান সুন্দৰ নাচ। কিন্তু এনেকুৱা ছোৱালীও আছে, হয়তো গাঁৱত গাভৰু ছোৱালীও আছে, কিন্তু যি আপুনি মাতক কিন্তু নাচিব নাজানে কিন্তু। গতিকে তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যাতে তেখেতসকল একো ডাঙৰ মানুহ হওক, সুস্বাস্থ্য হওক। আৰু আপোনালোকে 10 বজাৰ পৰা এতিয়া বহুত সময় প্ৰায় 1:30 বাজিব হ'ল, ইমান ধৈৰ্য সহকাৰে থাকি মোক সভাখন চলাই যোৱাত যি সহায় কৰিলে সকলো মাতৃকে মই মোৰ সভাপতিৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মোক দায়িত্বত থকা ব্যক্তিসকলে বিশেষকৈ বাইদেউ আহি আজি সভাৰ হস্ত বৃদ্ধি কৰালে মই পুনৰবাৰ বাইদেউকো আন্তৰিক প্ৰথম পাইছোঁ, বাইদেউক মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ যদি ভৱিষ্যতে এনেকুৱা সভাপতিত এনেকুৱা উদ্ভাৱন কৰিবলৈ পাওঁ, আজিৰ দৰে আপোনালোকৰ সহায় সহযোগিতা পাম বুলি আশা ৰাখি মই সভাপতিৰ মন্তব্য ইমান এটা সামৰণি মাৰিছোঁ। সভা মই ভংগ কৰিব নোৱাৰিম চাগে নিশ্চয়। ইয়াত আৰু এটা কাৰ্যসূচী আছে, 12 নম্বৰত আছে আহাৰ গ্ৰহণ। মই সভাটো ভংগই কৰিছোঁ আৰু আপোনালোকে আহাৰটো যিটো আহাৰ যোগাৰ কৰিছে আপোনালোকে গ্ৰহণ কৰি যাব।
আৰু মই পুনৰ আপোনালোকক পুনৰ শ্ৰদ্ধা নিবেদি মই সভাপতি মন্ত্ৰত সামৰণি মাৰিলোঁ আৰু সভা ভংগ বুলি পালন কৰা বাইদেৱে ইয়াকে ক'লো চমুকৈ সামৰণি গানটো বজাই নাই এইটো আছে অব্লিক এইটো দিছিলে ইয়াত দুইটাই নামাৰিলে হয় নেকি ইয়াত প্ৰেচিডেণ্টে মাৰি দিলে মাৰিলে মাৰিটো এনেকৈ যদি কওঁ এনেকৈ এনেকৈ বেয়া হ'ব আৰু এনেকৈ মাৰোঁ
Hello. Hello. Ah. মানুহজনী ঘৰত আছে নাই মই আছোঁ মিটিং আপোনাৰ তাকে মই মানে কি হ'ব আগতে কৈ আছোঁ কি কৰোঁ এই গান দেখি নিজে দেখিছে বাৰু শুনিও এই কাগজখনলৈ লোৱা এটা যাব সমাখনৰ চিলটো মোৰ জেগা আছে চিলটো তুমি দিবা সি নিজে মাৰি দিব তুমি চাই ল'বা এই কাগজখনৰ চিলটো মই চুই কৰি দিছোঁ মই তুমি চিলটো দি আগফালে চাইজটা আছে অঁ Ôi trời ơi, cái nó là cái बोली क्या नहीं क्या गांव प्रेसिडेंट बोली लिखी दिए ये तो गांव प्रेसिडेंट ये मामा मार लो ये तो गांव का बोल दिया ना तमाम सिग्नेचर किया है ये और सिग्नेचर एक ही होता है और ये ना তুমি এইটো বস্তু কোনটোত মই এইকেইটা বন্ধত কোনটো মানে কমাব লাগিব মানে কেনেকৈ লাগিব ভালো নহয় বুলিবা কৰিছে আৰু মই তেখেতসকলৰ লগতে এই উঠীয়া দেশবন্ধুসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ তেখেতসকলৰ সুস্বাস্থ্য আৰু ইয়াতকৈ যাতে বছৰে বছৰে আহি থাকিব ইয়াতকৈ যাতে ভাল প্ৰদৰ্শন কৰে মই আশা ৰাখিম মই প্ৰথমেই আপোনালোকক তোমাৰ পিছতে কাৰণ মোৰ আৰু আজি বহুত সময় দেৰি হ'ল বাৰু 11টা বজাতে মিডিয়া কৈছে মানে 10টা বজাতে কৈছিলে কিন্তু মোৰ আহি পাওঁতে দুখন মিটিং কৰিলোঁ আকৌ স্কুলতো যাবলগীয়া হ'ল অকণমান যদি গাটো মানে আকৌ ঘৰত সোমাই ইউনিফৰ্ম সলাই আহিবলগীয়া হ'ল তথাপিতো পলমকৈ হ'লেও আহি উপস্থিত হৈছোঁহি আজি যিহেতু শিশু দিৱস বুলি ক'লে কি ক'ম আমি আজি জৱাহৰলাল নেহেৰু আজি জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয় 14 নৱেম্বৰ শিক্ষক দিৱস সেইবুলি তাৰ লগতে সংগতি ৰাখি আমাৰ শিশুসকলৰ আধ্যাত্মিক বাহ্যিক আৰু বিকাশৰ কাৰণে আমি যিখিনি আমি ইমান দিনে কষ্ট কৰি আহিছোঁ তাৰ ইয়াতে আমি আজি এনেকৈ অনুষ্ঠান কৰি আজি আয়োজন কৰা হৈছে শিশুসকলৰ প্ৰতিভা বিকাশৰ কিছুমান আমি কাৰ্যসূচী পালন কৰিছোঁ
ইয়াতে আজি ধৰক এইটো কেন্দ্ৰটো আপোনালোকৰ শিশুসকলক আনি আজি বহুতো ধৰক প্ৰতিভাখিনি বিকাশ কৰিছে। মই আহি দেখিছোঁ সকলোৱে শিশুৰ কাৰণে ইমান ধুনীয়াকৈ পাৰিদা বৃদ্ধি কৰিছে। কিবাকৈ নাচিব নেকি মেখেলা চাদৰ পিন্ধি আহিছে সেয়ে বেয়া নাপাব। আজি এটাকে কৈছোঁ মোৰ তাৰমানে বহুত হেৰি হৈ আছে হ'ব দেই। ইতিমধ্যে আমাৰ শেষ নোহোৱালৈকে সম্বৰ্ধনা স্থগিত ৰাখিব। শেষ নোহোৱালৈকে ইয়াৰ পাছতে আমাৰ 5 নম্বৰ কাৰ্যসূচী আছে কবিতা আবৃত্তি। প্ৰথমে আছে ফাৰহাজ ৰহমান আৰু তাৰপিছতে সাজুৱে থাকিব মাৰুফ হুছেইন। 3 নম্বৰ সাজুৱে থাকিব সামিয়া তাসকিন আহমেদ। ফাৰহাজৰ কবিতা আবৃত্তি সঁচাকৈ ভাল লাগিল। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এয়া মাৰুফ হুছেইন। মাৰুফ হুছেইন ইমান কণমানি শিশু, ইমান সুন্দৰ কবিতা, তেওঁৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ। ইয়াৰ পাছতে আছে সামিয়া তাসকিন আহমেদ। কাশ্মীৰ কাশ্মীৰৰ আহমেদৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। খুব সুন্দৰ কবিতা আবৃত্তি কৰিলে। আমাৰ 6 নম্বৰ কাৰ্যসূচীটো মতে আছে স্বৰচিত কবিতা পাঠ। এই কবিতা স্বৰচিত কবিতা পাঠ কৰিব ইন্দিৰা খাতুন শইকীয়াই। বাইদেউ আৰু মোৰ সভাৰ মধ্যমী মোৰ অংগনবাড়ী কেন্দ্ৰৰ প্ৰমুখ শিশুসকল আৰু মোৰ অতি শ্ৰদ্ধাৰ অভিভাৱিকাসকল, মই আজি এই সভাত এটা
স্বৰচিত কবিতা বুলি কোৱাটো আচলতে কবিতা হয়নে নহয় মই নাজানো, মোৰ মনৰ কথা লিখিছোঁ, গতিকে মই ইয়াত পাঠ কৰিবলৈ লৈছোঁ। ইয়াত যদি কিবা ভুল ত্ৰুটি কিবা পায় আপোনালোকে মোক পৰামৰ্শ দিলে, আঙুলিয়াই দিলে ভাল পাম। মোৰ কবিতাৰ শিৰোনাম সংকল্প। তুমি আৰু মই একেই মানুহ, একেই মাটি আৰু পানীৰে গঢ়া। আমি সপোন দেখিছোঁ, সপোন মৰতত সৰহ ৰচা। ডিঙিঙে দিপাঙে চলাত কৰিলোঁ, সঠিক ঠিকনা বিচাৰি ফুৰিছোঁ। হে মোৰ নিৰীহ জনগণ, তোমাক মোৰ বৰ প্ৰয়োজন। তোমাৰ বাবে মোৰ হিয়াত আছে চেনেহৰ বৰ বিহুৱান। সমাজৰ ধূলি বালি শাৰী নিকা কৰি থাপনাত তোমাকে সজাম। হে মোৰ নিৰীহ জনগণ, তোমাক মোৰ বৰ প্ৰয়োজন। আহা আমি সকলোৱে কৰোঁ অংগীকাৰ, কলুক কালিমা পংকিলতা, নেওচি গছকি মাথো আগবঢ়া। আমি মানুহ গঢ়িম মানুহ, ককা দেউতাৰ সেই সাঁতুৰি চাতুলি, খৰাহেৰে ধৰি হেচুকি ফুটকি। আমি মানুহ গঢ়িম মানুহ। হে মোৰ নিৰীহ জনগণ, তোমাক মোৰ বৰ প্ৰয়োজন। আজিৰ শিশুৰে কালিলৈ ভৰণি ধৰিব, প্ৰগতিৰ ধ্বজা সিহঁতৰ হাতে হাতে উৰিব। বিশ্বৰ দৰবাৰত স্বজাতি প্ৰতিষ্ঠা কৰিব, চৌদিশে প্ৰতিধ্বনিত হ'ব জয় আই অসম, বন্দে মাতৰম। ইন্দিৰা খাতুন শইকীয়াৰ যিটো স্বৰচিত কবিতা পাঠ কৰিলে সঁচাই খুব ভাল লাগিল। তেখেতলৈ আমাৰ ধন্যবাদ থাকিল। আমাৰ ইতিমধ্যেই 7 নম্বৰ অংগনবাদী কেন্দ্ৰত শিশু দিৱস উদযাপন হোৱা সভাত সমবেত হোৱা উপস্থিত ৰাইজ, আজি আমি কাৰ্যসূচীৰ কাম আৰম্ভ কৰিবলৈ লৈছোঁ। মই আজিৰ এই কাৰ্যসূচীখন চলাই নিবৰ বাবে আমাৰ গাঁৱৰ সমাজকৰ্মী তথা বৰ্তমানৰ জোনাকী প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আৰু বৰ্তমানৰ নৱনিৰ্বাচিত গাঁওবুঢ়া মহম্মদ বাবুলালীৰ নামটো প্ৰস্তাৱ কৰিছোঁ। আজি শিশু দিৱসৰ অনুষ্ঠানটিৰ উপস্থিত থকা মোৰ অতি শ্ৰদ্ধাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকল, এই বিদ্যালয়ৰ কৰ্মী এই অংগনবাদী চেণ্টাৰৰ কৰ্মী আৰু সহায়িকাকে প্ৰমুখ কৰি এই বিদ্যালয়ৰ ভূমিদাতা আত্মনগম বাইদেউ আৰু স্থানীয় ৰাইজ, আপোনালোকৰ এই অনুষ্ঠানটি সুচাৰুৰূপে চলাই যোৱাত আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শ আশা কৰি মই সভাপতি আগত মই আপোনালোকৰ সুবিধাৰ্থে মই আজি এজেণ্ডাখন মই পাঠ কৰিছোঁ। এজেণ্ডাখনত যদি কিবা থকা মেলা হয় বা থাকি যায়, কথা নাপাতিব, শুনিব। আপোনালোকে এজেণ্ডা কাৰ্যসূচীখন শুনক, আৰু যদি কিবা বঢ়াব লাগে আপোনালোকে ক'ব, আৰু কিবা যদি কথা কৰিব লাগে ক'ব। তাৰপিছত আমি যদি এজেণ্ডাখন ক'ব পঢ়ি দিছোঁ। সভাপতি নিৰ্বাচন আসনখন হৈ গৈছে। 2 নম্বৰ আছে সম্বৰ্ধনা অনুষ্ঠান, 3 নম্বৰ আছে সভাৰ উদ্দেশ্য ব্যাখ্যা, 4 নম্বৰ আছে সমবেত সংগীত অংগনবাদী কেন্দ্ৰৰ শিশুসকল, 5 নম্বৰতে আছে কবিতা আবৃত্তি কৰিব ফাৰহাজ ৰহমান, ফাৰুক হুছেইন আৰু সামিয়া তাসমিন আহমেদ, আৰু 6 নম্বৰত আছে স্বৰচিত কবিতা পুথি ইন্দিৰা খাতুন শইকীয়া আৰু বিশিষ্ট অতিথিৰ ভাষণ। 7 নম্বৰ আছে বিহু নৃত্য, 9 নম্বৰত আছে প্ৰতিযোগিতাসমূহৰ ফলাফল ঘোষণা আৰু বঁটা বিতৰণী অনুষ্ঠান, 10 নম্বৰত আছে সমজুৱা দুআষাৰ, 11 নম্বৰত সভাপতিৰ মন্তব্য, 12 নম্বৰত আহাৰ গ্ৰহণ আৰু 13 নম্বৰত সভাভংগ। এই 13টা কাৰ্যসূচী আছে আজি শিশু দিৱসৰ কাৰ্যসূচী। গতিকে আপোনালোকে ইয়াত কিবা ঠিকে আছে বুলি যদি ভাবিছে বা কিবা বঢ়াব লাগে, আপোনালোকক যদি মোৰ বোলে ইয়াত একো থকাই যোৱা নাই, এটাখিনি সোমাইছে, আপোনালোকে লাহেকৈ এটা হাত চাপ কৰি দিলে আমি দুটা কাৰ্য যাব। এতিয়া আছে 2 নম্বৰ কাৰ্যসূচী
সম্বৰ্ধনা অনুষ্ঠানটো আগবাঢ়িব এই অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী ইন্দিৰা খাতু কাৰ্যবাহী শ্ৰদ্ধাৰ আজিৰ সভাৰ সভাপতি মহোদয়, উপস্থিত শ্ৰদ্ধাৰ ভূমিদাতা আসমা বেগম আৰু মোৰ অতি মৰমৰ মোৰ কঞ্চন মইনাহঁত আৰু মোৰ অতি শ্ৰদ্ধাৰ অভিভাৱিকাসকল, আজি মই সম্বৰ্ধনা অনুষ্ঠানটিৰ হাত ধৰিবলৈ লৈছোঁ। ইয়াত যদি কিবা ভুল ত্ৰুটি হয় আপোনালোকে মাফি ল'ব। আজি আমাৰ এই সভাপতিৰ আসন শুৱনি কৰা আজিৰ সভাৰ সভাপতি মহোদয়ক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ কেন্দ্ৰৰ সহায়িকা মিছেছ হুছেইনা বেগম। ইয়াৰ পাছতে আমাৰ এই কেন্দ্ৰটি বহুত দুখ লাগে। মোৰ এই কথাটো ক'লে মই বহুত বছৰে বহুত কষ্টৰে অচল অৱস্থাতে চলাইছিলোঁ। আমাৰ গাঁৱৰে এগৰাকী সৰবৰাহী ব্যক্তি আসমা বেগম, তেওঁ এই মাটি টুকুৰা দান নিদিয়া হ'লে আমি এতিয়া এই আজি 2টা বছৰে ইমান ধুনীয়াকৈ কেন্দ্ৰটো চলাব নোৱাৰিলোহেঁতেন। তেওঁৰ যি অৱদান, সেই অৱদান মই কোনোদিনেই পাহৰিব নোৱাৰিম। তেওঁৰ ওচৰত মই চিৰকৃতজ্ঞ। গতিকে মই ভূমিদাতা মিছেছ আসমা বেগমক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে আমাৰ অভিভাৱিকা মিছেছ হুছনাৰা বেগমক অনুৰোধ জনালোঁ। আৰু সম্বৰ্ধনা অনুষ্ঠানৰ বাবে কেইবাগৰাকীও ব্যক্তিক নিমন্ত্ৰণ জনোৱা হৈছিল। কেইগৰাকীমান পলমকৈ আহিব আৰু কেইগৰাকীমান আহিব নোৱাৰিলে। বিশেষকৈ এই মাটি টুকুৰা দিয়াৰ ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত আছিলে মোৰ মানুহজন। তেখেতে অনিবাৰ্য কাৰণবশতঃ ব্যৱসায়লৈ যাব লগা হোৱাত আহিব নোৱাৰিলে। সেইকাৰণে সেই অনুষ্ঠানটি পাতিব, তেখেতক সম্বৰ্ধনা জনাব নোৱাৰিলোঁ। হ'লেও মোৰ আৰু বেছি দিন কাৰ্যকাল নাই। গতিকে আপোনাসকলক এই কথাটো মই অৱগত কৰিছোঁ যে মোৰ মানুহজন যদি নহ'লেহেঁতেন তেতিয়াহ'লে আসমা বেগম আৰু লাল খানে মাটি টুকুৰা নিদিলেহেঁতেন। তাৰমানে তেখেতে বহুত চেষ্টা কৰিহে আমাক এই মাটি টুকুৰা তেখেতসকলৰ পৰা আমাক দিছিলে। তেখেত আজি উপস্থিত নাথাকিলে। তাৰ পাছত আমাৰ মাজত উপস্থিত আছে আমাৰ মৰিয়া উন্নয়ন পৰিষদৰ সদস্যা মিছেছ ৰেজবিন চুলতানা বেগম। তেখেতক মই মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ কেন্দ্ৰৰ অভিভাৱিকা মিছেছ মাইজান বেগমে। ইয়াৰ পাছৰ কাৰ্যসূচী সম্বৰ্ধনা অনুষ্ঠানৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিবলগীয়া হৈছে। কাৰণ নিমন্ত্ৰিত অতিথিসকল আহি পোৱাহি নাই আৰু পাছৰ কাৰ্যসূচী চলাই যাবৰ বাবে মই সভাপতি দেৱক অনুৰোধ জনাইছোঁ। ইতিমধ্যে সম্বৰ্ধনা অনুষ্ঠানটো স্থগিত ৰাখিছে। আজি এই সভাখনলৈ ভালেমান কেইজন বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰিছে। তেখেতসকলে যোগাযোগ কৰিছে, তেখেতসকল পলমভাৱে যিহেতু আজি এই অনুষ্ঠানটো সকলোবোৰ বিদ্যালয় পাতিব লগা হোৱাৰ কাৰণে সময়টো সেইকাৰণে আচলতে কিছু ব্যাঘাত জন্মিছে। গতিকে এতিয়া আছে আমাৰ কাৰ্যসূচী মতে সভাৰ উদ্দেশ্য হৈছে। শ্ৰদ্ধাৰ আজিৰ সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, মোৰ সন্মুখত থকা আই মাতৃসকল, মোৰ সেৱাৰথলীৰ মাতৃসকল আৰু মোৰ অতি মৰমৰ আজিৰ সভাত উপস্থিত হোৱা কণ শিশুসকল। আজিৰ সভাৰ উদ্দেশ্য হৈছে আজি 14 নৱেম্বৰ শিশু দিৱস। এই শিশু দিৱসটি সকলোৱে জানে। এই শিশু দিৱসটি
পাতিছে বুলি সকলোৱে জানে, কিন্তু তাৰ বিষয়ে মই দুআষাৰমান ক'বলৈ লৈছোঁ এইকাৰণে প্ৰতি বছৰে আমাৰ নতুন নতুন শিশু এই কেন্দ্ৰলৈ আহি থাকে আৰু অভিভাৱকসকলো নতুন নতুন আহে, গতিকে তেখেতসকলে এই বিষয়টো জনা অতি দৰকাৰ। আমাৰ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ আজি জন্মদিন। তেখেতৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। তেখেতৰ দেউতাকৰ নাম আছিলে, কাৰণ আমি শিশু দিৱস পালন কৰে বুলি ক'লেই নহ'ব, শিশু দিৱসটো কি কাৰণে পালন কৰা হয় সেই কথাখিনি জানিব লাগিব আৰু সেই শিশু দিৱসৰ উদ্দেশ্য কি সেই কথাটোও জানিব লাগিব। এতিয়া আমাৰ দেশখন পৰাধীনতাৰ কবলত আছিলে, ব্ৰিটিছে শাসন কৰিছিলে। মই তোমালোকক প্ৰতিবাৰে স্বাধীনতা দিৱসত এই কথাটো কওঁ যে আমাৰ দেশখন পৰাধীন হৈ আছিলে, ব্ৰিটিছে শাসন কৰিছিলে। তেতিয়া বিশেষকৈ আমাৰ মহিলাসকল এনেকুৱা এটা অৱস্থা আছিলে, ৰাস্তালৈ ওলাব নোৱাৰিছিলে। মানে বাকীখিনি মই বেকেটৰ মাজতে ৰাখিছোঁ, কথা মোটামুটি সেইটোৱে যে এনেকুৱা আছিলে, বিশেষকৈ আমাৰ মহিলাসকল বাহিৰলৈও ওলাব নোৱাৰিছিলে। ব্ৰিটিছৰ এনেকুৱাই অত্যাচাৰ আছিলে। তেনেকুৱা অত্যাচাৰৰ শাসনৰ ওপৰ পেলাবলৈ আমাৰ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলন কৰিছিলে আৰু সেই আন্দোলনত ওতঃপ্ৰোতভাৱে জড়িত আছিলে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু। আৰু তেখেতৰ দেউতাকৰ নাম আছিলে মতিলাল নেহেৰু আৰু মাকৰ নাম আছিলে স্বৰূপা ৰাণী। তেখেতে শিশুসকলক বৰ ভাল পাইছিলে। দিনটোৰ সৰহখিনি সময় তেখেতে শিশুসকলৰ লগত কটাইছিলে। সেইকাৰণেই আৰু শিশুসকলক যেনেকৈ তেখেতে ভাল পাইছিলে, শিশুসকলেও তেখেতক ভাল পাইছিলে। সেইকাৰণেই শিশুসকলে খুৰা বুলি মাতিছিলে। জৱাহৰলাল নেহেৰুক খুৰা বুলি মতা হয়। খুৰা তেখেতৰ মানে যিটো খুৰা বুলিহে কয়, খুৰা বুলি মাতিছিলে। আৰু সেই শিশুসকলক ভাল পোৱাৰ কাৰণেই তেখেতৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। 1889 চনত তেখেতৰ জন্ম হৈছিলে। আৰু যেতিয়াৰ পৰা শিশু দিৱস এই সমগ্ৰ ভাৰতবৰ্ষতে এই শিশু দিৱসটো পালন কৰা হয়। জৱাহৰলাল নেহেৰুৰ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ আজি জন্মদিন আৰু তেখেতে শিশুসকলক ভাল পাইছিলে কাৰণে এই জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। সেই শিশু দিৱসটোৰ এটা উদ্দেশ্য আছে। তেখেতে জৱাহৰলাল নেহেৰুৱে শিশু শ্ৰমিক যিবিলাক ল'ৰা ছোৱালী, শিশু কাক কয়, 14 বছৰ বয়সলৈকে ল'ৰা ছোৱালীবোৰ শিশু হৈ থাকে। আমাৰ অংগনবাদীৰ কেন্দ্ৰৰ শিশুসকল একেবাৰে সৰু, কিন্তু 14 বছৰ বয়সলৈকে ল'ৰা ছোৱালীবিলাক শিশু হৈ থাকে। সেই শিশুসকলক শ্ৰম কৰাটো বন্ধ কৰিবৰ বাবে তেখেতে বহুত চেষ্টা কৰিছিলে। আৰু লগতে এতিয়া সকলোৱে জানে শিশুৰ অধিকাৰ, মানে শিশুৰ শিক্ষাৰ অধিকাৰ, যিটো শিশুৰ শিক্ষাৰ অধিকাৰ 14 বছৰ বয়সলৈকে শিশুৱে পঢ়িবই লাগে, মানে পঢ়াটো বাধ্যতামূলক। সেই দুটাৰ ওপৰত তেখেতে বহুত জোৰ দিছিলে। এতিয়াৰ যিটো সময় তেতিয়াৰ পৰা ভাৰত স্বাধীন হৈছিলে 1947 চনত। তেতিয়াৰ পৰা এটা পৰিৱেশ অৱশ্যে এটা পৰিৱেশৰ সৃষ্টি হৈছে। শিশু শ্ৰমিক কাগজে কলমে বন্ধ হৈছে, হয়, কিন্তু প্ৰকৃততে শিশু শ্ৰমিক বন্ধ হোৱা নাই। সঁচা কথা ক'বলৈ গ'লে শিশু শ্ৰমিক বন্ধ হোৱা নাই। কাৰোবাৰ ঘৰত সৰু সৰুলৈ কাম কৰা এতিয়াও নাই জানো? আৰু সেই ল'ৰা ছোৱালীবিলাকৰ শিক্ষা দিয়া শিক্ষা গ্ৰহণ কৰাটো এটা অধিকাৰ। সেইকাৰণে কাৰোবাৰ ঘৰত যদি কামো কৰি থাকে তেতিয়াহ'লে তেওঁ পঢ়াৰ সময়ত স্কুললৈ যাবলৈ ছুটি দিবলৈ কৈছে। এতিয়াৰ যিটো নিয়ম আইন, এতিয়া সেই আইনখন কোনে কৰিব? চৰকাৰেতো সেই আইনখন কৰি দিলেই যে শিশুৰ শ্ৰমিক শিশু থাকিব নালাগে। আৰু শিশুৰ শিক্ষাৰ যিখন আইন, সেই আইনখন প্ৰণয়ন কৰি দিলে, এখন আইন হৈ গ'ল। কিন্তু আইন হ'লেই নহ'ব নহয়,
আইনখন কোনে মানিব লাগিব? আমি মানিব লাগিব। এতিয়া জনা মানুহখিনিয়ে মানিব, কিন্তু নজনা মানুহখিনিয়ে যিখিনিয়ে এই শিশু শ্ৰমিক মানে ল'ৰা ছোৱালীক যিবিলাক শিশু ল'ৰা ছোৱালীক কামত খটুৱাইছে সেইবিলাকক আমি জনা শুনা মানুহখিনিয়ে সেই অভিভাৱিকাসকলক কৈ বুজাই মেলি সেই কথাটো বাৰণ কৰিব লাগিব। লগতে স্কুললৈ পঠিওৱা কথাটো আমি জোৰ দিব লাগিব। লগতে স্কুললৈ পঠিওৱা কথাটোতো আমি জোৰ দিব লাগিব। তেতিয়াহে আমি এই শিশু দিৱসটো পালন কৰা, শিশু দিৱসটো উদযাপন কৰাৰ প্ৰকৃত অৰ্থ হ'ব। শিশু দিৱস মানে এইটো নহয় ল'ৰা ছোৱালী এখিনিয়ে আহিলে হাঁহিলে নাচিলে ফূৰ্তি কৰিলে, এইটো নহয়। তাৰমানে সকলো শিশুৱে শিক্ষা পাব লাগে। সকলো শিশুৱে শিক্ষা পোৱাৰ সময়ত কাৰো ঘৰত বন কৰা হিচাপে কাম নকৰি এটা ফূৰ্তি মনেৰে থাকি এখন সুস্থ সমাজ গঢ়িবৰ বাবে চৰকাৰে যি কাম দিছে, সেই চৰকাৰে যি আইন উলিয়াইছে, সেই আইনক আমি ৰাইজে হাতে হাত ধৰি আইনখন মানে কাৰ্যকৰী কৰাত সকলোৱে আমি সহায় কৰিব লাগে। আৰু সেই উদ্দেশ্যৰে আমি আজি শিশু দিৱসটি পালন কৰা হৈছে। বিশেষকৈ শিশু দিৱসটো কি হয়, শিশু দিৱসত কিছুমানে প্ৰতিযোগিতা পাতে। মোৰ কামবিলাক অলপমান আনতকৈ ব্যতিক্ৰম। এইটোৱে ব্যতিক্ৰম মোৰ কামবিলাক। মই এবাৰেই ক'ম, বাৰে বাৰে কৈ নাথাকোঁ। এখন ময়ে মিটিং পাতিছোঁ। সেইকাৰণে ব্যতিক্ৰম কেনেকৈ, আজিৰ দিনটোতে বহুতে প্ৰতিযোগিতা পাতি প্ৰথম, দ্বিতীয়, তৃতীয় তেওঁলোককে পুৰস্কাৰ বিতৰণ কৰে। সেই তেওঁলোকৰ মনবিলাক ফূৰ্তি হয়, যাতে যিবিলাকে নেপায় তেওঁলোকৰ মনবিলাক ভাঙি পৰে। সেইকাৰণে যিবিলাক প্ৰতিযোগিতা হয়, মই সদায় আমাৰ চাৰ্কুল ৱাইজ যেতিয়া ক'ৰবাত পাতিছে, আমাৰ CDPO ছাৰক মই নিমন্ত্ৰণ জনাইছিলোঁ। ছাৰ পাৰিলে আহিব, কিন্তু তেওঁ মানে চাৰ্কুল ৱাইজ যিবিলাকত পাতিছে সেইবিলাকলৈ গৈছে। চাৰ্কুল ৱাইজত পাতিলে আমাৰ অসুবিধা এইটো হয়, আমাৰ যিকেইটা এতিয়া ইয়াত 3টা ল'ৰাৰ নাম দিলোঁ, তেওঁলোকে কবিতাটো আবৃত্তি কৰিছে, তেওঁলোকে মানে প্ৰতিযোগিতাত বিজয়ী হৈছে, নিৰ্বাচিত হৈছে। তেওঁলোকক মই লৈ গুচি যাম, কিন্তু এই বাকী শিশুসকলে শিশু দিৱসটো পতাৰ পৰা বঞ্চিত হ'ব নাই। সেইকাৰণে মোৰ কামখিনি অলপ ব্যতিক্ৰম। মই সেই শিশু দিৱসটোৰ আগতে প্ৰতিযোগিতাসমূহ পাতোঁ, আৰু শিশু দিৱসৰ দিনা সকলো ল'ৰা ছোৱালীয়ে হাঁহি ধেমালিৰে এটা পৰিৱেশ সৃষ্টি কৰি এটা ফূৰ্তিৰ দিন হিচাপে মই পালন কৰিবলৈ বিচাৰোঁ। সেইকাৰণে মই আজি বেলেগে, আৰু আজি বুলি নহয়, আগৰ অভিভাৱকসকলেও জানে মই শিশু দিৱসটো এনেকৈ পাতোঁ। যদি মই যাবলগীয়াও হয়, তেতিয়াহ'লে মই 12টালৈকে শেষ কৰি দিহে মই বেলেগত এটেণ্ড কৰোঁ। গতিকে মোৰ আজিৰ সভাৰ উদ্দেশ্য ইমানেই আছিলে। ইয়াকে কৈ মোৰ উদ্দেশ্য বাক্য সামৰণি মাৰিলোঁ। ধন্যবাদ। ইন্দিৰা বেগম বাইদেৱে উদ্দেশ্য বাক্যত ইমান বিতংভাৱে আজি 14 নৱেম্বৰ দিনটোৰ ওপৰত শিশু দিৱস মানে কি? শিশু দিৱস হ'ল এটা যে তেওঁ উদ্দেশ্য কৈছে যে 14 বছৰৰ তলৰ শিশুৱে, সকলো শিশুৱে যাতে সমান শিক্ষাৰ অধিকাৰ এখন আইন কেন্দ্ৰীয় চৰকাৰ এখন আইন হয়। কোনো 14 বছৰ তলৰ ল'ৰা ছোৱালীয়ে কোনো মানুহৰ ঘৰত বন্ধ কৰা কাম কৰিব নোৱাৰিব, আৰু তেওঁ শিক্ষাটো বাধ্যতামূলক ল'বই লাগিব। গতিকে এই আইনখন তেখেতে কৈছে যে জৱাহৰলাল নেহৰুৱে 14 নৱেম্বৰ দিনটো জৱাহৰলাল নেহৰুৰ জন্মদিন হিচাপে 14 নৱেম্বৰ দিনটো 1998 চনত তেখেতে জন্মগ্ৰহণ কৰিছিল, আৰু জন্মগ্ৰহণ কৰাৰ এই দিনটোতেই শিশু দিৱস হিচাপে 14 নম্বৰ দিনটো শিশু দিৱস হিচাপে লোৱা হৈছিল। গতিকে উদ্দেশ্য বাক্যটো খুব মহান। আৰু তেখেতে এইটো কৈছে যে অন্য শিক্ষয়িত্ৰীতকৈ বা অন্য শিক্ষাগুৰুসকলতকৈ তেখেতৰ মনৰ যিটো ধাৰণা, মনৰ যিটো ভাৱ, তেওঁ অলপ ব্যতিক্ৰম। এইটোৱেই যে এইটো একচুৱেল সঁচা কথা যে কিবা এটা প্ৰতিযোগিতা পাতে, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ৰাখে, বাকীখিনি বঞ্চিত কৰে হয়, সেই ল'ৰা ছোৱালীখিনি আচলতে মনটো হতাশ হয়। গতিকে তেওঁলোকে মনটো আফসোচ এটা কৰে, আফসোচ কৰাৰ লগে লগে তাৰমানে বেয়া লাগে। গতিকে তেওঁৰ ব্যতিক্ৰম যিটো সেইটো সঁচাকৈ প্ৰশংসাৰ পাত্ৰ। সকলোকে তেওঁ দিয়াৰ এটা ব্যৱস্থা কৰিছে, আৰু সেইটো এটা খুব ভাল মানে যোগাত্মক দিশ। আৰু গতিকে উদ্দেশ্য বাক্যটো আপোনালোকে সকলোৱে শুনিলে।
এতিয়া ইয়াৰ পাছতেই বহুতে হয়তো সম্বৰ্ধনা কিবা আগবাঢ়িব বিচাৰি চাগে